বহু দিনৰ আগৰ কথা। এবাৰ এখন গাঁৱত এহাল বৰ দুখীয়া বুঢ়া বুঢ়ী বাস কৰিছিল। তেওঁলোকৰ দুখ দেখি এদিন মা পাৰ্বতীৰ বৰ বেয়া লাগিল। হে প্ৰভু, আপুনি সেই দিন দুখীয়া বুঢ়া বুঢ়ীহালক কিবা এটা সহায় নকৰে কিয়? দেৱী, এই সংসাৰত এনে পোৱা বস্তুৰ কোনো মূল্য নাই। না প্ৰভু, মই সেইবোৰ একো নুবুজো। আপুনি বুঢ়া বুঢ়ীহালক সহায় কৰিবই লাগিব। হে প্ৰভু, স্বয়ং শিৱ বাবা এই দৰিদ্ৰৰ ঘৰত। হে প্ৰভু, আমাৰ কি সৌভাগ্য। তোমালোকৰ দুখ দেখি সহায় কৰিবলৈ মই আহিছোঁ। এই খাৰুপাত লোৱা। এই খাৰুপাতে তোমালোকৰ 3টা ইচ্ছা পূৰ্ণ কৰিব। যি লাগে খুজি মাটিৰ খাৰুপাত পেলাই দিলে ইচ্ছা পূৰ্ণ হ'ব। কিন্তু মনত ৰাখিবা, 3টা ইচ্ছা পূৰ্ণ হোৱাৰ পিছত খাৰুপাত পুনৰ মোৰ ওচৰলৈ ঘূৰি আহিব। অ' বুঢ়ী, দে খাৰুপাত মোক দে। প্ৰথমতে মই এটা ডাঙৰ অট্টালিকা খুজিম। না 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 না, কোনো অট্টালিকা নহ'ব। গোটেই জীৱন দুখীয়া হৈয়ে কটালো। মনত কিমান ইচ্ছা সপোন আছে। গতিকে মই প্ৰথমতে ধুনীয়া ধুনীয়া গহনা, পাটৰ কাপোৰ, মুগাৰ কাপোৰ প্ৰসাধনে খুজিম। ঐ বুঢ়ী, তই পাগলী হলি নেকি? কাপোৰ কানি এইবোৰ লোৱা বস্তু নেকি? অলপে মূৰটো ব্যৱহাৰ কৰচোন। কি বুঢ়া, তই মোক পাগল বুলি ক'লি? মোৰ মূৰত ধৰি কথা কৈছ? ৰহ, হে প্ৰভু, এই বুঢ়াৰ 3টা মূৰা হৈ যাওক। অ' বুঢ়ী, তই এইখন কি কৰিলি অ'? কিবা এটা কৰ, মোৰ কেইটা নোহোৱা কৰ সোনকালে। কৰিছো ৰ বুঢ়া। হে প্ৰভু, এই বুঢ়াৰ মূৰ কেইটা নোহোৱা হৈ যাওক। হে প্ৰভু, মোৰ বুঢ়াটো আগৰ দৰে হৈ যাওক। দেখিলা পাৰ্বতী, মই কৈছিলোঁ নহয়, এই সংসাৰত কোনেও একো বস্তু এনেই নাপায়। এনে পালেও তাক সাঁচি ৰাখিব নোৱাৰে। গতিকে যি ব্যক্তিয়ে যিমান কষ্ট কৰিব তেওঁ সিমানেই ফল পাব।